আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে যদি আপুনি অলপ দিন আগতে অনলাইন যোগে আবেদন কৰিছিলে তেতিয়া আপোনালোকৰ যি ৰিটেন এক্সাম হয় এক্সামৰ ডেট আহি গৈছে। তো আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম আপোনালোকক কোনসকলৰ আপোনালোকৰ ৰিটেন ডেটটো আহিছে, যিহেতু আপোনালোকৰ 3rd গ্ৰেড 4th গ্ৰেড আপোনালোকৰ দুটা বিভাগত হৈছিলে। তো বন্ধু বান্ধৱীসকল আজিৰ আপোনালোকৰ নটিফিকেশ্যনটো আহিছে ADRE আপোনালোকৰ যোনসকল 3rd গ্ৰেডৰ কাৰণে আবেদন কৰিছিলে। 3rd গ্ৰেডৰ আপোনালোকৰ দুটা বিভাগত আছিলে, এটা আছিলে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাসকলৰ আৰু 2 নম্বৰটো আছিলে আপোনালোকৰ যোনসকল হায়াৰ ছেকেণ্ডেৰী পাছ। তো আপোনালোকৰ এতিয়া যোনটো আপোনালোকৰ ডেট আহিছে এইটো হ'ল আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ যোনসকলৰ আপোনালোকে 3rd গ্ৰেডৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকৰ এক্সামটো হ'ব আপোনালোকৰ 15 ছেপ্টেম্বৰ 2024 আৰু আপোনালোকৰ বাৰটো হ'ব ছানডে দেওবাৰে হ'ব আৰু পৰীক্ষাৰ সময়টো হৈছে আপোনালোকৰ 10:30 পৰা 1:30 বজালৈকে হ'ব। আৰু হায়াৰ ছেকেণ্ডেৰী পাছৰ আপোনালোকৰ দুটা আছিলে, এটা আপোনালোক যোনসকল আৰ্টছ বা কমাৰ্চ আৰু এটা আছিলে আপোনালোকৰ ছায়েন্স। তো আপোনালোক দুইটা কোৱালিফিকেশ্যনৰে আপোনালোকৰ পৰীক্ষাটো হ'ব 15 ছেপ্টেম্বৰ 2024। তো আপোনালোকে নিজৰ যোনটো এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো আপোনালোকে www.assam.gov.in গৈ ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ আৰু এটা ৱেবছাইট দিছে www.sebaonline.org গৈ আপোনালোকে অনলাইন কৰোঁতে যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ দিছিলে বা আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব।